ইয়াতে অসুবিধাৰ ভিতৰত ক'বলৈ গ'লে যি অসুবিধা আপোনালোকে দেখা পাইছে দলংখনৰ কাৰণে সমগ্ৰ অঞ্চলৰ ৰাইজ দুৰ্ভোগ ভুগিবলগীয়া হৈছে। বিগত প্ৰায় 20টা বছৰ ধৰি ইয়াতে এই ৰাইজে পকেটৰ পইচা খৰচ কৰি প্ৰায় 200 মিটাৰ বাঁহৰ সাঁকো নিৰ্মাণ কৰি আহিছে আৰু এই সাঁকোখন প্ৰতি বছৰে নিৰ্মাণ কৰোঁতে প্ৰায় ধৰক 1.5 পৰা 2 লাখ টকা খৰচ হয় আৰু এনেদৰে খৰচ কৰি আজি ৰাইজ এক প্ৰকাৰ ভাগৰ হৈ পৰিছে। বৰ্তমান নিৰ্মাণ কৰিবলগীয়া ক্ষমতা ৰাইজৰ নোহোৱা হৈ পৰিছে, কাৰণ 2 লাখ টকা খৰচ কৰি আৰু কিমান দিন এনেকে নিৰ্মাণ কৰি আহিব। সেইকাৰণে আমি এটাই আহ্বান জনাম, সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক এটাই আহ্বান জনাম যে তেখেতে চাৰিওদিশে দেখা গৈছে যে উন্নয়নৰ কাৰণে যথেষ্ট গুৰুত্ব দিয়া পৰিলক্ষিত হৈছে, তেখেতৰ বিভাগ যথেষ্ট তৎপৰ হৈছে। হয়তো আমি জানো যে এই দলংখন আমাৰ গাঁওখন ভিতৰুৱা হোৱাৰ কাৰণে তেখেতৰ নজৰত এতিয়ালৈকে পৰা নাই আৰু আমি এই চেনেলৰ জৰিয়তে আহ্বান জনাম যে যাতে এই দলংখনৰ প্ৰতি তেখেতে গুৰুত্ব প্ৰদান কৰে আৰু ইয়াতে এখন কাঠৰ দলং হলেও নিৰ্মাণ কৰি দিয়ে সমগ্ৰ ৰাইজৰ লগতে ছাত্ৰ ছাত্ৰী তথা যিসকল ব্যৱসায়ী আছে তেখেতসকলৰ যাতায়াত তথা পাৰাপাৰৰ কাৰণে সুবিধা প্ৰদান কৰি দিয়ে। এতিয়া বাৰিষা কালত চাওক, এতিয়া বাৰিষা কালত এনেকুৱা ধৰণৰ অসুবিধা হয় যিটো আমি আমাৰ ক'বলগীয়া ভাষা নাই, এনেকুৱা এটা অসুবিধাৰ সৃষ্টি হয়। কাৰণ বাৰিষাত এই দলংখন সম্পূৰ্ণৰূপে নৈৰ সোঁতত উঠি যোৱাৰ পিছত দুয়োপাৰৰ ৰাইজৰ মাজত যাতায়াত বিচ্ছিন্ন হৈ পৰে আৰু তেতিয়া স্কুলীয়া ছাত্ৰ ছাত্ৰীসকলে কেতিয়াবা পৰীক্ষাৰ সময়ত প্ৰায় 10 কিলোমিটাৰ দূৰত্ব ঘূৰি বিদ্যালয়ত যাবলগীয়া হয়। মানে বঙাইগাঁও জিলাৰ ফুলমাৰী গাঁও আমাৰ আৰু এখন গাঁৱত মাজেদি এটা নদী বৈ গৈছে, পোকালতা নদী, আৰু এই নদীৰ ওপৰত এখন দলং আছে যিটো আমি পূৰ্বৰ পৰা চাই আছো বা আমাৰ দেউতাকৰ মুখেৰে শুনি আহিছো যে সেই সময়ৰ পৰাই এই বাঁহৰ দলং বনাব লাগে আৰু যেতিয়া বাৰিষাৰ সময় আহে অট'মেটিকলি এইটো উঠি যায় আৰু স্কুলৰ ছাত্ৰ ছাত্ৰীসকলে স্কুলত যাব নোৱাৰে। এই সময়ত নাৱৰী পাৰ হ'ব লাগে, বহুত ঘূৰি আহিব লাগে, বহুতে এক্সাম দিয়াৰ কাৰণে সময়ো নাপায় আৰু সেইকাৰণে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছো মই যে আমাৰ ভিতৰুৱা গাঁওখনৰ যিটো দলং এইটো যাতে আমাৰ কাঠৰ দলং কৰি দিয়ে আমাৰ কাৰণে বহুত ভাল হ'ব বা আমাৰ ষ্টুডেণ্ট যিবিলাক আছে সিহঁতেতো এক্সাম ভালদৰে দিব পাৰিব। এইটো আমি অনুৰোধ জনাইছো, দলংটো আমাৰ লাগে।